Hello students, welcome to Learn Assam. আজিৰ এইটো ভিডিঅ'ত তোমালোকৰ চেপ্টাৰ 3ৰ কেইটামান ইম্পৰ্টেণ্ট MCQ ডিছকাছ কৰিম। অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা। এইটো চেপ্টাৰৰ প্ৰথম কুৱেশ্যনটো হ'ল ভূগোল বিষয়টো কোনটো শাখা অতি গুৰুত্বপূৰ্ণ? ক আঞ্চলিক ভূগোল, খ মানৱ ভূগোল, গ ইয়াৰ ভিতৰত এটাও নহয়। এইটোৰ শুদ্ধ উত্তৰটো হ'ব ক আঞ্চলিক ভূগোল। 2 নম্বৰ প্ৰশ্ন, সাদৃশ্যৰ ভিত্তিত চিনাক্ত কৰা একোটা অংশক কি বুলি কোৱা হয়? ক ভৌগোলিক বৈচিত্ৰ্যৰ বিষয়, খ ক্ৰিয়াত্মক অঞ্চল, গ সমধৰ্মী অঞ্চল। এইটোৰ উত্তৰ হ'ব গ সমধৰ্মী অঞ্চল। 3 নম্বৰ প্ৰশ্ন, ক্ৰিয়াত্মক সম্পৰ্কৰ ভিত্তিত চিনাক্ত কৰা অংশক কি বুলি কোৱা হয়? ক প্ৰাকৃতিক অঞ্চল, খ ক্ৰিয়াত্মক অঞ্চল, গ ইয়াৰ ভিতৰত এটাও নহয়। এইটোৰ শুদ্ধ উত্তৰটো হ'ব খ ক্ৰিয়াত্মক অঞ্চল। 4 নম্বৰ প্ৰশ্ন, প্ৰাকৃতিক উপাদান কিহৰ ওপৰত ভিত্তি কৰি নিৰ্ভৰ কৰি চিনাক্ত কৰা হয়? ক সাদৃশ্যৰ ওপৰত, খ পানীৰ ওপৰত, গ ইয়াৰ ভিতৰত এটাও নহয়। এইটোৰ শুদ্ধ উত্তৰটো হৈ যাব ক সাদৃশ্যৰ ওপৰত ভিত্তি কৰি। 5 নম্বৰ প্ৰশ্ন, কেন্দ্ৰীয় স্থানক কেন্দ্ৰ কৰি চিনাক্ত কৰা অঞ্চলক কি অঞ্চল বুলি কোৱা হয়? ক সংযুক্ত অঞ্চল, খ ক্ৰিয়াত্মক অঞ্চল, গ নিজস্ব অঞ্চল। এইটোৰ শুদ্ধ উত্তৰটো হ'ব কেন্দ্ৰীয় স্থানক কেন্দ্ৰ কৰি চিনাক্ত কৰা অঞ্চলক ক্ৰিয়াত্মক অঞ্চল বুলি কোৱা হয়। 6 নম্বৰ প্ৰশ্ন, প্ৰতিখন নগৰৰে একোটা কি অঞ্চল থাকে? ক গ্ৰাম্য অঞ্চল, খ নগৰ অঞ্চল, গ ক্ৰিয়াত্মক অঞ্চল। এইটোৰ শুদ্ধ উত্তৰটো হ'ব গ ক্ৰিয়াত্মক অঞ্চল। প্ৰতিখন নগৰৰে একোটা ক্ৰিয়াত্মক অঞ্চল থাকে। 7 নম্বৰ প্ৰশ্ন, ভূপৃষ্ঠৰ প্ৰায় কিমান নিযুত বৰ্গ কিলোমিটাৰ মাটি আছে? ক 149 নিযুত, খ 173 নিযুত, গ 275 নিযুত। এইটোৰ শুদ্ধ উত্তৰটো হ'ব ক 149 নিযুত। 8 নম্বৰ প্ৰশ্ন, ভূপৃষ্ঠৰ প্ৰায় কিমান নিযুত বৰ্গ কিলোমিটাৰ পানীয়ে আৱৰি আছে? ক 135 নিযুত, খ 378 নিযুত, গ 361 নিযুত। এইটোৰ শুদ্ধ উত্তৰটো হ'ব ভূপৃষ্ঠত 361 নিযুত পানী আৱৰি আছে। 9 নম্বৰ প্ৰশ্ন, মহাদেশসমূহৰ ভিতৰত কি মহাদেশ আটাইতকৈ সৰ্ববৃহৎ? ক এছিয়া মহাদেশ, খ অষ্ট্ৰেলিয়া মহাদেশ, গ ইয়াৰ ভিতৰত এটাও নহয়। এইটোৰ উত্তৰ হ'ব ক এছিয়া মহাদেশ। 10 নম্বৰ প্ৰশ্ন, মহাসাগৰসমূহৰ ভিতৰত কোনখন মহাসাগৰ সৰ্ববৃহৎ? ক ভাৰত মহাসাগৰ, খ দক্ষিণ মহাসাগৰ, গ প্ৰশান্ত মহাসাগৰ। এইটোৰ শুদ্ধ উত্তৰটো হ'ব গ প্ৰশান্ত মহাসাগৰ। 11 নম্বৰ প্ৰশ্ন, পৃথিৱীত স্থলমণ্ডলে প্ৰায় কিমান শতাংশ জুৰি আৱৰি আছে? ক 30%, খ 50%, গ 20%। এইটোৰ উত্তৰ হ'ব পৃথিৱীত স্থলমণ্ডলে প্ৰায় 30% আগুৰি আছে। 12 নম্বৰ প্ৰশ্ন, নিৰক্ষীয় অঞ্চলৰ বছৰি গড় উত্তাপৰ পৰিমাণ কিমান? ক 37 ডিগ্ৰী চেলচিয়াছ, খ 27 ডিগ্ৰী চেলচিয়াছ, গ 32 ডিগ্ৰী চেলচিয়াছ। এইটোৰ উত্তৰটো হ'ব খ 27 ডিগ্ৰী চেলচিয়াছ। 13 নম্বৰ প্ৰশ্ন, নিৰক্ষীয় অঞ্চলৰ বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ কিমান চেণ্টিমিটাৰ? ক 236 চেণ্টিমিটাৰ, খ 300 চেণ্টিমিটাৰ, গ 200 চেণ্টিমিটাৰ। এইটোৰ উত্তৰটো হ'ব গ 200 চেণ্টিমিটাৰ। 14 নম্বৰ প্ৰশ্ন, আমাজন নদীৰ অৱবাহিকাক কি বোলা হয়? চেলভা, দ্বীপপুঞ্জ, ইয়াৰ ভিতৰত এটাও নহয়। এইটোৰ উত্তৰটো হ'ব আমাজন নদীৰ অৱবাহিকাক চেলভা বুলি কোৱা হয়। 15 নম্বৰ প্ৰশ্ন,
কংগো অৱবাহিকাত বাস কৰা লোকসকলক কি নামেৰে জনাজাত? ক কংগো, খ পিগমি, গ ফিলিপাইনছৰ। এইটোৰ উত্তৰ হ'ব খ পিগমি। 16 প্ৰশ্ন, গ্ৰীষ্মকাল আৰু শীতকালৰ মাজৰ উত্তাপৰ পাৰ্থক্য কিমান ডিগ্ৰী চেলছিয়াছ? ক 15 ডিগ্ৰী চেলছিয়াছ, খ 74 ডিগ্ৰী চেলছিয়াছ, গ 63 ডিগ্ৰী চেলছিয়াছ। এইটোৰ উত্তৰ হ'ব ক 15 ডিগ্ৰী চেলছিয়াছ। 17 প্ৰশ্ন, গ্ৰীষ্মকালত উত্তাপ গড়ে কিমান চেলছিয়াছলৈ বৃদ্ধি পায়? ক 14 ডিগ্ৰী চেলছিয়াছ, খ 15 ডিগ্ৰী চেলছিয়াছ, গ 20 ডিগ্ৰী চেলছিয়াছ। এইটোৰ উত্তৰ হ'ব খ 15 ডিগ্ৰী চেলছিয়াছ। 18 প্ৰশ্ন, উত্তৰ মেৰুৰ প্ৰাকৃতিক অঞ্চলটো কি বুলি জনাজাত? মেৰু অঞ্চল, টুন্দ্ৰা অঞ্চল, প্ৰাকৃতিক অঞ্চল। এইটোৰ উত্তৰ হ'ব খ টুন্দ্ৰা অঞ্চল। 19 প্ৰশ্ন, উপকূল ৰেখা প্ৰায় কিমান হাজাৰ কিলোমিটাৰ দীঘল? 30,000, 32,000, 42,000। এইটো শুদ্ধ উত্তৰটো হ'ব ক 30,000। উপকূল ৰেখা প্ৰায় 30,000 কিলোমিটাৰ দীঘল। 20 প্ৰশ্ন, আফ্ৰিকা মহাদেশৰ প্ৰায় কিমান শতাংশ লোক নগৰবাসী? 20%, 27%, 37%। এইটোৰ উত্তৰটো হ'ব গ 37%। 21 প্ৰশ্ন, অসমৰ মুঠ মাটিকালি কিমান? এইটোৰ উত্তৰ হ'ব অসমৰ মুঠ মাটিকালি হৈছে 78,438 বৰ্গ কিলোমিটাৰ। 22 প্ৰশ্ন, অসমৰ ৰাজধানী কোনখন? এইটো অসমৰ ৰাজধানী হ'ব দিছপুৰ। 23 প্ৰশ্ন, অসমৰ আটাইতকৈ ডাঙৰ নদী কোনখন? অসমৰ আটাইতকৈ ডাঙৰ নদী হৈছে ব্ৰহ্মপুত্ৰ। 23 প্ৰশ্ন, অসমৰ আটাইতকৈ ডাঙৰ নদী কোনখন? অসমৰ আটাইতকৈ ডাঙৰ নদী হৈছে ব্ৰহ্মপুত্ৰ। 24 প্ৰশ্ন, অসমৰ মুখ্য উপত্যকা কেইখন? অসমৰ মুখ্য উপত্যকা হৈছে 2খন। 25 প্ৰশ্ন, অসমৰ দক্ষিণ অংশত কোন উপত্যকা অৱস্থিত? ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা, সোৱণশিৰি উপত্যকা, মানাহ উপত্যকা। এইটোৰ শুদ্ধ উত্তৰ হ'ব খ বৰাক উপত্যকা। 26 প্ৰশ্ন, অসমৰ পশ্চিম সীমান্তত কোন ৰাজ্য অৱস্থিত? এইটোৰ উত্তৰটো হ'ব পশ্চিমবংগ। 27 প্ৰশ্ন, অসমৰ উত্তৰত কোন ৰাজ্য অৱস্থিত? মেঘালয়, অৰুণাচল প্ৰদেশ আৰু ভূটান, ত্ৰিপুৰা, মিজোৰাম। এইটোৰ উত্তৰটো হ'ব অৰুণাচল প্ৰদেশ আৰু ভূটান। 28 প্ৰশ্ন, অসমৰ প্ৰধান ভাষা কোনটো? বাংলা, হিন্দী, অসমীয়া, বড়ো। এইটোৰ উত্তৰটো হ'ব অসমীয়া ভাষা। 29 প্ৰশ্ন, অসমৰ জলবায়ু কেনেকুৱা? শুষ্ক, মৰুভূমি, মৌচুমী, টুন্দ্ৰা। এইটোৰ উত্তৰ হ'ব গ মৌচুমী। 30 প্ৰশ্ন, অসমৰ মুখ্য খাদ্যশস্য কোনটো? গম, ধান, জৱ, মাকৈ। এইটোৰ উত্তৰ হ'ব খ ধান। 31 প্ৰশ্ন, অসমৰ মুখ্য নগদ শস্য কোনটো? কপাহ, চাহ, আখ, কফি। এইটোৰ উত্তৰ হ'ব খ চাহ। 32 প্ৰশ্ন, ভাৰতৰ চাহ উৎপাদনত অসমৰ স্থান দ্বিতীয়, তৃতীয়, প্ৰথম, চতুৰ্থ। এইটোৰ উত্তৰ হ'ব প্ৰথম। অসমৰ বিখ্যাত এশিঙীয়া গড় কোন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়? ক মানস, খ কাজিৰঙা,
গ নামেৰি, খ ডিব্ৰু চৈখোৱা। এইটোৰ উত্তৰ হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। 34 নম্বৰ প্ৰশ্ন, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত? কামৰূপ, গোলাঘাট আৰু নগাঁও, শিৱসাগৰ, ধুবুৰী। এইটোৰ উত্তৰ হ'ব গোলাঘাট আৰু নগাঁও জিলাত। 35 নম্বৰ প্ৰশ্ন, মানস ৰাষ্ট্ৰীয় উদ্যানত কোন জিলাত অৱস্থিত? যোৰহাট, বাক্সা, ডিমা হাছাও, তিনিচুকীয়া। এইটোৰ উত্তৰ হ'ব বাক্সা। অসমৰ মুখ্য খনিজ সম্পদ কোনটো? সোণ, ৰূপ, খনিজ তেল, ইউৰেনিয়াম। এইটোৰ উত্তৰ হ'ব গ খনিজ তেল। অসমৰ প্ৰথম তেল ক্ষেত্ৰ কোনটো? ডিগবৈ, মৰাণ, নাহৰকটীয়া, লাকুৱা। এইটোৰ উত্তৰ হ'ব ক ডিগবৈ। 38 নম্বৰ প্ৰশ্ন, ডিগবৈ কিহৰ বাবে বিখ্যাত? চাহ, তেল শোধনাগাৰ, কয়লা, চিমেণ্ট। এইটোৰ উত্তৰ হ'ব খ তেল শোধনাগাৰ। 39 নম্বৰ প্ৰশ্ন, অসমৰ মুখ্য বনাঞ্চল কি ধৰণৰ? এইটোৰ উত্তৰ হ'ব খ অসমৰ মুখ্য বনাঞ্চল উষ্ণ আৰ্দ্ৰ চিৰসেউজীয়া বন। 40 নম্বৰ প্ৰশ্ন, অসমৰ মুখ্য পৰিবহণ ব্যৱস্থা ডেছ। অসমৰ মুখ্য পৰিবহণ ব্যৱস্থা চৰক পথ।